এই আসক দেখাই দিছো তৰপটো কিমান পাতল হৈছে তাৰ পিছত আৰু খাই দিও আজি ব্ৰেকফাষ্টত পৰঠা বনাম বুলি ভাবিলো একদম সিম্পল পৰঠাটো যে সৰু এপা আমি খাই আহিছো সাকি এটা লৈছো মানে মই সদায় আশীৰ্বাদ আটাটোই ব্যৱহাৰ কৰো প্ৰায় 3 বাটি সৰু বাটিটোৱে ৰিফাইন তেল দিছো নিমখ দিলো আৰু ভালকে মিলাই পেলাই পালেং পিউৰি দি পেলাই মই খানি লম মই কালিয়ে পালেং পিউৰিখিনি বনাই থৈছিলো আৰু কম কাৰণে বেলেগে কন্টেইনাৰত নথলো আৰু তেনেকে মিক্সি জাৰটোতে মই তেনেকে ফ্ৰিজতে থৈ দিলো আৰু এয়া মই খানি লৈছো ভালকে আৰু আলুৰ সিম্পল দম এটা বনাম আলু জুলিয়া ভাজিটো যে পিয়াজ দিয়া নাই জিৰা ফুটাইছো তেজপাত দিছো নিমখ হালধি আৰু এই আছো কচুৰি মিঠি এইখিনি কিন্তু মই ঘৰতে বনোৱা দেই ঘৰৰ মিঠি শাক আছিলে ভালকে পাতখিনি উলিয়াই শুকুৱাই পেলাই বটলত ভৰাই থৈছো অকমান পানী দিছো আৰু সিটি মাৰিলে আলু ভাজি হৈ যাব এফালে পৰঠা বনাও মানে পৰঠাখন মই খুব পাতলকে বেলিলো আৰু অকমান পালেং হোৱাহেতেন ৰংটো আৰু ধুনিয়া হলতেন অকমান তেল খানি ললো দুইটা সাইডে ওপৰটো খানি ললো ফোল্ড কৰিলো এই তিনিকোণীয়া পৰঠাটো যে সকলোৱে বনাই নহয়নে কিন্তু অকমান বেলাটো লৈ কথা যিমানে পাতলকে বেলি পেলাই ফোল্ড কৰে সোৱাদটো তেনেকে বাহে বেছিকে আৰু অকমান ৰিফাইন তেল লেটিয়াইছো আজি মই দুইটা সাইডে অকমান পৰঠাটো মচমচিয়া হলে খাই ভাল লাগে হেসি হেসি মচমচিয়া কৰি ললো পৰঠা হৈয়ে গল আৰু সকলো বিলাক ভজা দেখুৱা নাই আৰু এইখিনি সব ভাজি হোৱাৰ পিছত গুটেখন জাপ জাপ গিটা খুল খাই যায় হেতুৱে ভাল লাগে আৰু মোৰ আলু ভাজি পৰঠা আৰু ঘৰৰে অমিতা আছিল অমিতা কাটি ললো এয়া এলে খজালো আৰু এটা মুলে এই আসক দেখাই দিছো তৰপটো কিমান পাতল হৈছে মই মম্মি কিচেন এণ্ড ব্লগছৰ আলাদা ভিডিঅ'লে আপোনালোকক স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে সুস্থ আছে মোৰ লাহে লাহে ভাল হৈছে গৈ আৰু শৰীৰ ভাবিলো মাতটো বহি আছে আৰু আজি মান লৰালৈ নাই 10টা বাজিলে স্কুলে যাবলৈ এনেটো 9টা আগতে পাবগৈ লাগে পৰীক্ষা হৈ গ'ল যে ল'ৰাছোৱালী এটাও নাই এনে যাব লাগে আৰু নিয়মটোৰ কাৰণে বহি চালে চাব পাৰে তাতে মই কিন্তু এবাৰ বহি লৈ আনিছো ঘৰতে চাম কাৰণ গাটো ইমান বেয়া তাত বহি বহি চোৱা নাই আৰু বিছনাতে বহি বহি চাম অকমান দেৰি বহিম কিবা কিবি কাম আছে যদি কৰিম আৰু আহিম সেইকাৰণে আজি টিফিন চিফিন নিয়া নাই গাখীৰ চাহ একাপ বাকি লৈছো এই কাপ মেইন আৰু পৰঠাটো একেবাৰে চিম্পুল মই এনেই দেখুৱাইছো আপোনালোকক আগতে কেইবাবাৰো শ্বেয়াৰ কৰিছো আৰু প্ৰত্যেক ঘৰে ঘৰে বনায় আগতে আমাৰ মাহঁতেতো পৰঠা বুলিলে এইটো পৰঠাই বনায় মাহঁত আইতাহঁত মানে অসমীয়া পৰঠা বুলি ক'লে এইটোৱে আৰু বা গুল গুলকে ইমান নবনায় এনেকৈ তিনচুকীয়া কৰি বনাবলৈ উজু হয় গতিকে সেইটো আৰু কিন্তু তাকে বেলাটো ভাল হ'লে যেনিবা তৰপকেইটা খুব ধুনীয়াকৈ পাতল পাতলকৈ ওলাই আহে সেইটোৱে ভাল লাগে চব হয় মোৰ ঠিক আছে আজি এতিয়া পটাপট খাই স্কুলৰ পৰা আহোঁগৈ স্কুলৰ পৰা পালোহি জাষ্ট কাপোৰ কানি সলাই ধুনীয়াকৈ চাহ একাপ খাই ল'লোঁ ক'ৰবালৈ যোৱাৰ আগত একাপ চাহ আৰু ঘূৰি আহি যিমান যি দুখ ভাগৰ হওক নহওক কথা নাই ঘৰলৈ আহিলেই যেনেকৈ শান্তি এটা লাগে তাৰপিছত চাহ একাপ খালে আকৌ অকণমান শান্তি লাগে এনেকুৱা নিচিনা লাগে কাৰ কাৰ হয় এইটো ফিল মোক জনাবচোন ভাত বনাবলৈ আছে এতিয়া 1টা বাজিলে ভাত পানী বনাম আৰু কাৰণ এনেইতো ৰাতিপুৱাই সকলোবিলাক বনাই যাওঁ কিন্তু এতিয়া কোনো ইমান লৰালৈ কথা নাই গৰম গৰম ভাতকেইটা বনাম আৰু খাম গতিকে ভাত বনোৱাৰ আগত আপোনালোকৰ আগত এটা প্ৰডাক্ট শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আপোনালোকে শতাৱৰী গছ চিনি পায়নে মই গছজোপা আপোনালোকক সাইডত দেখাই দিছো এজোপা হয়তো বহুতৰ ঘৰতে আছে মোৰ ঘৰতো আছিলে কিন্তু ইমান আপোনালোকৰ সিগে মোৰ ব্লগ বিলাকত দেখা মনত আছে ইনডোৰ প্লান্ট হিচাপে ৰাখিছিল আৰু এই গছজোপা মোৰ জানেনে 6 মাহ মান হৈ গৈছে মৰি গল ইমান বেয়া লাগিছে মই অকমানি সৰু পুলি এটা লৈছিলো নাৰ্সাৰীৰ পৰা আনিছিলো আৰু ইমান ধুনীয়াকৈ হয় এনেকৈ ফেৰে মেলি থাকে আৰু এনেকুৱা একে জাতীয় এজোপা লতা আছে লতা বগাই যায় কিন্তু ইয়াত যেটো শিপা থাকে আলুৰ নিচিনা
সেই লতা জোপাটো থাকে আৰু এই জোপা যিটো এনেকৈ ব্ৰাঞ্চ মেলি মেলি যায় সেই জোপাটো থাকে চাটাবেৰী তেতিয়া মোৰ ঘৰত গছজোপা আছিলে তেতিয়া আকৌ মই নাজানিছিলোঁ চাটাবেৰীৰ কথা বা ইয়াৰ গুণাগুণ আছে নে খায় নে কি কৰে জাষ্ট মই সেইটো অৰ্নামেণ্টেল প্লাণ্ট হিচাপেহে ব্যৱহাৰ কৰিছিলোঁ কিন্তু শেষত মই চাটাবেৰীৰ যিখিনি আমাৰ স্বাস্থ্যৰ কাৰণে উপযোগী বা বহুত বেমাৰনাশক বা এটা অমৃত সদৃশ বস্তু জনাই নাছিলোঁ জানেনে আৰু যেতিয়া মই জানিলোঁ মই ভাবিলোঁ আপোনালোকৰ আগতো চাটাবেৰীৰ গুণাগুণ জনাওঁ আৰু আপোনালোকেও ব্যৱহাৰ কৰিব পাৰিব মইতো কৰি আছোঁ মই 1 মাহমান হৈছে কৰা কাৰণ মোলৈ নেচাৰ চিয়ৰে চাটাবেৰী পাউডাৰ পঠিয়াইছিলে মই দেখাইছোঁ ৰ'ব এইটো আৰু ইয়াৰনো গুণাগুণ কি আপোনালোকক মই কওঁ ৰ'ব আজিকালি বহুত ছোৱালীৰ মেনচুৰেল প্ৰব্লেম থাকে নহয়নে মোৰ ছোৱালী আছে আপোনালোকে জানে PCOS প্ৰব্লেম আছে মানে হৰমনেল ইমবেলেঞ্চ গতিকে যিটো হয় আৰু বহুত কিবা কিবি সমস্যা দেখা দিয়ে আৰু মেক্সিমাম ছোৱালীৰে আছে কাৰণ এইটো আমাৰ লাইফষ্টাইলটোৰ কাৰণে হয় এই চাটাবেৰীটোৱে পিৰিয়ডছ ৰেগুলাৰ কৰে আৰু মাহেকীয়া অসুবিধাৰ যিখিনি সন্মুখীন হয় ছোৱালীবিলাকৰ গোটেই সমস্যাবোৰ সমাধান কৰে যদি বিশেষকৈ এই পেকেটটো কিনিছিলোঁ মোৰ ছোৱালীলৈ তাই খাই এতিয়াতো মাজতেতো তাই 2-3 মাহ ড্ৰপ হৈছিলে PCOSৰ কাৰণে আৰু এতিয়া তাইৰ মাহেকীয়াটো একদম ৰেগুলাৰ আৰু তাই এটা ভিডিঅ'ত এইটো কথা শ্বেয়াৰ কৰিছে ফাৰ্টিলিটিটো বঢ়ায় কিছুমান মাইকী মানুহৰ যে সব ঠিকে থাকে কিন্তু কি হয় কেতিয়াবা সন্তান জন্ম হওঁতে অকমান অসুবিধা হয় বা এগ প্ৰডিউস নহয় চাটাবেৰীয়ে কিন্তু এই সমস্যাটো দূৰ কৰে ফাৰ্টিলিটি বঢ়ায় গতিকে আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে আৰু ইভিন যদি প্ৰেগনেন্সি পিৰিয়ডতো খাই নহয় তথাপিতো একো অপকাৰ নাই প্ৰেগনেন্সি পিৰিয়ড খালেও ভাল মানে মেইনটেইন কৰি ৰাখে আৰু ইমিউন সিস্টেমটো ভাল কৰে ডাইজেষ্টিভ সিস্টেমটো ভাল কৰে মানে এনজাইম ডাইজেষ্টিভ এনজাইম নিচিনাকৈ কাম কৰে অকমান তিতা খাবলৈ কিন্তু তাৰ লগত মৌ মিলাই খাব পাৰে বা গাখীৰৰ লগতো মিলাই খাব পাৰে মই কেনেকৈ খাব লাগে দেখাই দিম বাৰু আপোনালোকক এইটো পেকেট আৰু ইয়াত আহে মৌ বটল এটাও আহে মৌ বটল স্পুন ব্ৰাছ আপোনালোকে এক্সটাৰ্নেলিও ইউজ কৰিব পাৰে বা ফেচ পেক এনেকৈ ফেচ পেক বা হেয়াৰ মাস্ক হিচাপেও ব্যৱহাৰ কৰিব পাৰে আৰু খালেতো বহুতেই উপকাৰী মই যে দেখুৱাইছিলোঁ গছজোপা সেই গছজোপাৰ আলুৰ পৰা একদম নেচাৰেলি ইয়াৰ পাউডাৰ বনোৱা হৈছে চাটাবেৰী আলুৰ পৰা মানে এইটো পাউডাৰটো বনোৱা হৈছে একদম নেচাৰেল আৰু ইয়ে নেচাৰ চিয়ৰৰ প্ৰত্যেকটো বস্তু যে নেচাৰেল প্ৰত্যেকটো পেকেটতে কি দিয়ে তেওঁলোকে এখন চাৰ্টিফিকেট দিয়ে মই চাৰ্টিফিকেট অফ পিউৰিটি এণ্ড অথেণ্টিচিটি এখন চাৰ্টিফিকেট দিয়ে আৰু কেনেকৈ ইউজ কৰিব লাগে ইয়াত ব্যৱহাৰখিনিও দিয়ে গোটেইখিনি ইয়াত ধুনীয়াকৈ লিখা আছে গতিকে আপোনালোকে ট্ৰাই কৰি চাব পাৰে বহুত বেনিফিচিয়েল হয় আৰু কেনেকৈ খাব লাগে মই দেখাই দিছোঁ এইটো হৈছে নেচাৰ চিয়ৰৰ চাটাবেৰী পাউডাৰ যিটো ৰুট মূলটোৰ পৰা পাউডাৰটো বনোৱা হৈছে নেচাৰেলি আৰু পাউডাৰ মই আধা চামুচমান লৈছোঁ আধা চামুচতকৈ অকণমান কমহে লৈছোঁ আৰু কুহুমীয়া পানী মিলাইছোঁ ইয়াত চক বাটাৰ মিল্ক ৰুট বুলিও কয় আৰু খটমূল বুলিও কয় আপোনালোকে খটমূল শব্দটো শুনিছে চাগে চাটাবেৰী বাটাৰ মিল্ক ৰুট বা খটমূলৰ যিটো মূল মানে ঘাই শিপাডালৰ পৰা বনোৱা হয় এই পাউডাৰটো একেবাৰে নেচাৰেল ইয়াত কোনো হাৰ্মফুল কেমিকেলছ নাই মই পানীত গুলি ল'লোঁ আপোনালোকে গাখীৰতো গুলি ল'ব পাৰে বা ইয়াত আপোনালোকে মৌজোল দিও খাব পাৰে মই একো নাই দিয়া মই এনেকৈ ভাল পাওঁ কুহুমীয়া পানী হ'ব লাগে তাৰপিছত আৰু খাই দিয়ক অকণমান জান নিজান তিতা ভাৱ এটা থাকে কিন্তু ইমান তিতাও নহয় খাব নোৱাৰা তিতা নহয় আৰু সৰু ল'ৰা ছোৱালীক দিলে আপোনালোকে মৌজোল মিলাই দিব আৰু ইয়াৰ গুণাগুণখিনিও গুগল চাৰ্চ কৰি চাব গছজোপা মই দেখুৱাই দিলোঁ গতিকে আপোনালোকে যদি প্ৰডাক্টটো পাৰচেজ কৰিব বিচাৰে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংক দি থ'ম আপোনালোকে কিনি ল'ব পাৰিব ঠিক আছে আজিলৈ আহোঁ এতিয়া যাওঁ ভাত বনাবলৈ আৰু বিশেষ ৰেচিপি শ্বেয়াৰ নকৰোঁ ভিডিঅ'টো আজিলৈ ইমানতে সামৰোঁ